हेलो एवरीवन, वेलकम टू टेस्ला टीचिंग्स। कोई शक या सवाल या मन में कोई ख्याल तो আজি আমি 7th পার্ট লৈ আহিছোঁ এইটো চেপ্টাৰৰ, য'ত নেকি আমি লাষ্ট দুটা যিটো ভিডিঅ' আছিল বা লাষ্ট যিটো ভিডিঅ' আছিল আমি তাতে কি শিকিছোঁ? আমি তাতে শিকিছোঁ তোমাৰ যে আমি বৈদ্যুতিক ডিমেৰু এটাৰ কাৰণে কোনো এটা বিন্দুত তোমাৰ আধান যে উলিয়াব মানে বৈদ্যুতিক ক্ষেত্ৰ যে উলিয়াব লাগে, আমি সেই বস্তুটো আমি লাষ্ট ক্লাছত শিকিছিলোঁ। আমি বৈদ্যুতিক ডিমেৰু এটাৰ কাৰণে তাৰ যিটো অক্ষীয় যিবিলাক বিন্দু আছে সেইটোত শিকিছিলোঁ। বৈদ্যুতিক ডিমেৰু এটাৰ যিটো বিষুৱীয় যিটো সমতল আছে তাৰে যিকোনো পইণ্টত আমি বৈদ্যুতিক ক্ষেত্ৰ উলিয়াব পৰা এটা মানে কি কনচেপ্ট আমি ওলাইছিলোঁ বা মানে আমি এটা ডেৰিভেশ্যন কৰিছিলোঁ, এক্সপ্ৰেশ্যন ওলাইছিলোঁ। তো আই হোপ তোমালোকে সেইখিনি বুজি পাইছিলা। তো আজি আহিল আমাৰ 7th পাৰ্ট। তো 7th পাৰ্টত আমি যেটো কথা পাতিম, তো আমি সেই কথা লৈ আমি আগুৱাই যাওঁ। তো ইয়াতে আমাৰ 7 পাৰ্ট আছে। তো ইয়াতে চাবা, ইয়াতে বিদ্যুতিক হৈ আছে, এইটো বৈদ্যুতিক হ'ব। তো ইমান ডাঙৰ এটা ইছ্যু নহয়, কোনো মিষ্টেক হৈছে এইটো লিখোঁতে। আমাৰ চিটোৱে অলপ মানে গোটেই ৰাতি কাম কৰি থাকে, তো তেওঁ হয়তো মাথা চাথা অলপ ঘূৰাইছিল কিবা কাৰণে, তো বৈদ্যুতিকৰ জেগাত বিদ্যুতিক লিখি দিছে। তো আমি এতিয়া যিটো টপিক পঢ়িম সেইটো হ'ল তোমাৰ যে সুষম বৈদ্যুতিক ক্ষেত্ৰ এটাত যে যেতিয়া তোমাৰ ওচৰত কি থাকে, সুষম বৈদ্যুতিক ক্ষেত্ৰ এটাত যেতিয়া তুমি ডিমেৰু ৰাখিবা, সুষম বৈদ্যুতিক ক্ষেত্ৰ এটাত বৈদ্যুতিক ডিমেৰু, তো বৈদ্যুতিক ডিমেৰু এটাত যেতিয়া সুষম বৈদ্যুতিক ক্ষেত্ৰত ৰাখিবা তো কি হ'ব? ধৰা হ'ল যে মই ইয়াতে সুষম বৈদ্যুতিক ক্ষেত্ৰ মই এনেকুৱাকৈ ৰাখিছোঁ ক'ৰবাত, এইটো ডিৰেকশ্যনত আছে। সুষম বৈদ্যুতিক ক্ষেত্ৰ মানে কি? তোমালোকে কি বুজি পোৱা? সুষম মানে কি? সদায় সমান। তাৰ মানে বৈদ্যুতিক ক্ষেত্ৰৰ মান যিকোনো বিন্দুত কি থাকিব? সমান থাকিব। তো ধৰা ক'ৰবাত ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ আছে যিটোৰ ডিৰেকশ্যন সেইটো কি আছে? তলৰ পৰা ওপৰৰ পিনে আছে। তো যিহেতু এইটো এটা বৈদ্যুতিক ক্ষেত্ৰ, তো মই কি কৰিলোঁ, ইয়াতে এটা মই ডাইপল মানে বৈদ্যুতিক ডিমেৰু এটা মই ইয়াতে কিছু এটা এংগেলত মই কি কৰিলোঁ, ইয়াতে ৰাখিলোঁ এনেকুৱাকৈ, এনেকুৱাকৈ ৰাখিলোঁ। ঠিক আছে। তো ইয়াতে এটা এংগেল ক্ৰিয়েট কৰিছে, তোমালোকে চাব পাৰিছা। এই এংগেলটো হ'ল থিটা। তো ধৰা ইয়াতে আমাৰ এটা নেগেটিভ আধান আছে আৰু ইয়াতে আমাৰ কি আছে, এটা পজিটিভ আধান আছে। বৈদ্যুতিক ডিমেৰুটোৱেতো এইটো যে সদায় এটা মানে সমমানৰ কিন্তু বিপৰীতমুখী আধান, বিপৰীত ধৰ্মী আধান যেতিয়া অলপ সম দূৰত্বত থাকে, সেইটোৱে তোমাৰ কি বৈদ্যুতিক ডিমেৰু। তো ইয়াত মই এটা কি কৰিছোঁ, বৈদ্যুতিক ক্ষেত্ৰত ৰাখিছোঁ। তো নেগেটিভ আধানৰ ওপৰত এটা বল প্ৰয়োগ হ'ব। আমি জানো যে বৈদ্যুতিক ক্ষেত্ৰত যেতিয়া আধান আহে সেই আধানৰ ওপৰত কি হয়, বল প্ৰয়োগ হয়। এইটো আমি ষ্টাৰ্টিঙতে পঢ়িছোঁ। তো ইয়াতেও আমি পঢ়ি আছোঁ। চোৱা, এই নেগেটিভ যিটো আধান আছে ইয়াৰ ওপৰত বল প্ৰয়োগ হ'ব। এতিয়া বৈদ্যুতিক ক্ষেত্ৰৰ ডিৰেকশ্যনটো এনেকুৱা আছে, হয়তো ক'ৰবাত ধনাত্মক আধান আছিল, তাৰে পৰা বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকৈ গৈ আছে। তো ইয়াৰ যিটো দিশ, ইয়াৰ ওপৰত প্ৰযোজ্য বলৰ দিশ সেইটো কি হ'ব, এই বৈদ্যুতিক ক্ষেত্ৰৰ অপজিট ডিৰেকশ্যনত হ'ব। আৰু এই যিটো বল, আমি জানো যে বৈদ্যুতিক ক্ষেত্ৰৰ কেনেকৈ ওলায়, এফ ডিভাইডেড বাই কিউ। তো ইয়াৰে পৰা এফ ইজিকেল টু কিউ আহিব, কিউ ইউ। তো ইয়াতে যিটো বল প্ৰয়োগ হ'ব, যিহেতু নেগেটিভ চাৰ্জ আছে, আমি কি লিখিব পাৰোঁ, মাইনাছ কিউ ই। ইয়াতে যিটো বল লাগিব সেইটো চোৱা ওপৰৰ ফালে যাব, ওপৰৰ পিনে যাব। এইটোক আমি লিখি দিলোঁ প্লাছ কিউ ই, যিহেতু আধান ধনাত্মক আছে। এইটো আমাৰ হয়তো চেণ্টাৰ ডাইপলৰ, আৰু ইয়াতে নেগেটিভৰ পৰা পজিটিভলৈ তোমাৰ কি আছে, যিটো বৈদ্যুতিক ডিমেৰু ভ্ৰামকৰ দিশ আছে এইটো কি নেগেটিভৰ পৰা পজিটিভলৈ আছে। এই দূৰত্বখিনি কিমান? এই দূৰত্বখিনি হ'ল তোমাৰ 2a। এতিয়া চোৱা, যেতিয়া আমি সুষম বৈদ্যুতিক ক্ষেত্ৰ এটাত ৰাখিছোঁ, তো সুষম বৈদ্যুতিক ক্ষেত্ৰ এটাত ৰখাৰ ফলত ইয়াতে কি হৈ আছে, ইয়াতে এটা বল, ইয়াতে এটা বল তোমাৰ লাগি আছে। তো যিহেতু এটা বল তল পিনে আৰু এটা বল ওপৰ পিনে,
তো মুঠ যদি তুমি লব্ধ বল কোৱা, যেহেতু বল কি হয় ভেক্টৰ হয় না নাই, তো যদি তুমি কোৱা যে মুঠ লব্ধ বল কিমান, তো লব্ধ বল ইয়াতে কিমান আহিব, লব্ধ বল কিমান আহিব, শূন্য। কিমান আহিব, শূন্য। কাৰণ এটা বল এইটো সাইডে, এটা বল এইটো সাইডে, আৰু দুটাৰ যেটো তোমাৰ ভ্যালু আছে, দুটাৰ ভ্যালু কি হ'ব, ইকুৱেল হ'ব, কাৰণ আধানৰ মান কি আছে, ইকুৱেল আছে, আৰু বৈদ্যুতিক ক্ষেত্ৰ তোমাৰ কি সুষম হয়। কিন্তু যেতিয়া এই বল এইটো সাইডত, এই বল এইটো সাইডত লাগিব, তো এইটোত কি হ'ব চাবা যে এইটো ঘূৰিব, এনেকুৱাকে ঘূৰিব, যিহেতু ইয়াতে ওপৰ পিনে এটা তল পিনে এটা, তো ই এনেকুৱাকে ঘূৰিব। যিহেতু এনেকুৱাকে ঘূৰিব, আৰু আমি যোৱা বছৰ পাইছিলোঁ যে বল এটাই যেতিয়া কোনো বস্তুক ঘূৰাই, সেই বলটোক আৰু আমি বল বুলি নকওঁ, সেইটোক আমি কি বুলি কওঁ, টৰ্ক বুলি কওঁ। তো সেইকাৰণে ইয়াতে এইটো কি হ'ব, এনেকুৱাকে ঘূৰিব, আৰু ইয়াতে এটা কি লাগিব, টৰ্ক লাগিব। কি লাগিব, টৰ্ক, যিয়ে নেকি ইয়াক কি কৰিব, এনেকুৱাকে ঘূৰাব। তো তোমালোকে হয়তো এনেকুৱাকে যিটো আধানৰ ওপৰত প্লাছ কিউ, আধানৰ ওপৰত বল লাগিব প্লাছ কিউ ই, নেগেটিভ আধানৰ ওপৰত বল লাগিব মাইনাছ কিউ ই, আৰু এই দুটাৰ ফলত লব্ধ বল কি হ'ব, শূন্য। কিন্তু লব্ধ বল শূন্য হোৱাৰ লগেও ইয়াত কি হ'ব, এটা টৰ্ক সৃষ্টি হ'ব, এটা টৰ্কৰ সৃষ্টি হ'ব, এনেকুৱাকে ঘূৰিব, এনেকুৱাকে ঘূৰিব। এতিয়া চোৱা, যিহেতু বৈদ্যুতিক ক্ষেত্ৰ এনে আছে, এটা টাইমত ঘূৰি 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 আৰু এনেকুৱা আহিব। এনেকুৱা অহাৰ ফলত চাবা যে আৰু কি হ'ব, ইয়াৰ ওপৰত বৈদ্যুতিক ক্ষেত্ৰই আৰু ইপিনে বল দিব, এই নেগেটিভ চাৰ্জত আৰু এইখিনিত বল লাগিব, তো আৰু কি হ'ব, ই এনেকুৱাকে ঘূৰিব। তো বস্তুটো এনেকুৱাকে ঘূৰি থাকিব যেতিয়ালৈকে ই সাম্য অৱস্থাত নাহে, এনেকুৱাকে ঘূৰি থাকিব। এনেকুৱা মানে একজেক্টলি পুৰা ৰাউণ্ড নহয়, মানে এনেকুৱা স্পিন কৰি থাকিব, ই এনেকুৱা স্পিন কৰি থাকিব। তো আই হোপ তোমালোকে যদি বুজি পাইছা যে যদি আমি কোনো দ্বিমেৰু এটাক কোনো সুষম বৈদ্যুতিক ক্ষেত্ৰত যদি আমি কোনো এটা কোণ বনাই ৰাখোঁ, তেতিয়াহ'লে কি হয়। তো আমি আগলৈ যাওঁ, কাৰণ আমি আগত কি ওলাব লাগিব, এই যিটো টৰ্ক, এই টৰ্কৰ মান উলিয়াব লাগিব। তো এই টৰ্কৰ যিটো মান আছে সেইটো আমি ওলাম। তো আমি লিখিলোঁ এনেকুৱা যে সুষম বৈদ্যুতিক ক্ষেত্ৰত, এনেকুৱা লিখি দিওঁ যে সুষম বৈদ্যুতিক ক্ষেত্ৰত থকা দ্বিমেৰু এটাৰ বাবে টৰ্ক। তোমালোকৰ কিতাপত বেলেগ টপিক হয়তো থাকিব পাৰে, তোমালোকৰ কিতাপত হয়তো বেলেগ টপিক থাকিব, নাম বেলেগ থাকিব পাৰে। তো সেইটোৰ ক্ষেত্ৰত আমি কি চাম যে সুষম বৈদ্যুতিক ক্ষেত্ৰত থকা দ্বিমেৰু এটাৰ বাবে টৰ্ক, টৰ্ক কিমান, ঠিক আছে। তো টৰ্ক কাৰণে আমি কি কৰিলোঁ, ধৰা ইয়াতে এটা সুষম বৈদ্যুতিক এটা ক্ষেত্ৰ আমি আঁকি লওঁ, যে এইটো আমাৰ সুষম বৈদ্যুতিক ক্ষেত্ৰ, এইটো হ'ল আমাৰ সুষম বৈদ্যুতিক ক্ষেত্ৰ। ইয়াতে আৰু আঁকিব ভালকৈ নোৱাৰি, চাই ওপৰত আঁকি দিওঁ, কোনো প্ৰব্লেম নাই। সুষম বৈদ্যুতিক ক্ষেত্ৰ, সুষম বৈদ্যুতিক ক্ষেত্ৰ। লাগিলে আমি অলপ এইটো কি টানি তলত লৈ আহোঁ, এই গোটেইকেইটা পণ্ডিতক তলত লৈ আহোঁ। আৰু ইয়াতে কি আছে, এটা আমি কি ৰাখিম, কি ৰাখিম তোমালোকে গমেই পোৱা, ইয়াতে কি ৰাখিম, এটা আমি যে এটা এংগেল কৰি আমি এটা ডাইপোল ৰাখিম। ইয়াতে কি ৰাখিম, ডাইপোল। ডাইপোল মানে দ্বিমেৰু, দ্বিমেৰুত ইয়াতে এটা আধান, ইয়াতে এটা আধান, এইটোক ধৰা আমি মাইনাছ কিউ বুলি কৈছোঁ, ইয়াক আমি কি প্লাছ কিউ বুলি কৈছোঁ। ইয়াতে এটা বল অনুভৱ হ'ব, সেই বলটো কি হ'ব, কিউ ই প্লাছ, আৰু ইয়াতে কি হ'ব, মাইনাছ কিউ ই এটা বল অনুভৱ হ'ব। এইটো ধৰা ইহঁতৰ চেণ্টাৰ, ইয়াৰে পৰা যিটো তোমাৰ বৈদ্যুতিক দ্বিমেৰু ভ্ৰামকৰ দিশ, সেই ভ্ৰামকৰ দিশটো নেগেটিভৰ পৰা কোন পিনে যাব, পজিটিভৰ পিনে যাব। এইটোক আমি লিখি দিলোঁ পি ভেক্টৰ, ঠিক আছে। তাৰপিছত আমাৰ ইয়াৰে যিটো দূৰত্ব, ইয়াৰে পৰা
এইখিনিৰ যেটো দূৰত্ব এই দূৰত্বখিনি আমি জানো যে এইখিনি কিমান হ'ব এইখিনি হ'ব 2a এইটো হ'ব 2a ইয়াৰে পৰা তোমাৰ এইখিনিৰ দূৰত্ব হ'ব চেণ্টাৰলৈ a এতিয়া চোৱা আমি কি উলাব লাগে টৰ্ক উলিয়াব লাগে তো টৰ্কৰ যেটো আমি ফৰ্মুলা হেতু কি পাইছিলো আমি লিখিম তো প্ৰথমে আমি এনেকুৱাকে লিখি লওঁ যে ধৰা হল আমি যদি ইয়াতে নাম দি দিও এটো a এটো b আৰু সেন্টাৰক যদি আমি নাম দি দিও o তেতিয়াহলে আমি কি লিখিম যে ধৰা হল ab দ্বিমেরু এটাৰ অসম বৈদ্যুতিক ক্ষেত্ৰ অসম বৈদ্যুতিক ক্ষেত্ৰ ইৰ লগত থিটা এইটো এংগল মানে থিটা বা ইয়াতে এংগল থিটা থিটা কোণ কৰি আছে থিটা কোণ কৰি আছে হয় না এই থিটা কোণ কৰাৰ কাৰণে কি হ'ব যে এটা বল এইটো দিশত এটা বল এইটো দিশত লাগিব তো আমি লিখিম যে যেহেতু আধান দুটাৰ ওপৰত প্ৰযুক্ত বলৰ ক্ৰিয়াৰ দিশ সমান আৰু বিপৰীত কি হ'ব সমান আৰু বিপৰীত therefore ইহতৰ কি হ'ব লব্ধ বল শূন্য কিন্তু ইয়াৰ ওপৰত কি হ'ব এটা টৰ্কৰ সৃষ্টি হ'ব ইয়াৰ ওপৰত টৰ্কৰ সৃষ্টি হ'ব আৰু এই টৰ্কৰ যদি মই মান লাগে এই টৰ্কৰ কি লাগে যদি মান লাগে তো মই কেনেকৈ ওলাম মান তো আমি কপি কৰি লওঁ আৰু এই টৰ্কৰ মান হ'ব কিমান হ'ব মান যে টাউ ইজ ইকুয়াল টু বল পূৰণ লম্ব দূৰত্ব এতিয়া লম্ব দূৰত্ব কোনটো যে যেটো বিন্দুত বল প্ৰয়োগ হৈ আছে সেই বিন্দুৰ পৰা একদম যেটো বিন্দুৰ সাপেক্ষে এটো ঘূৰি আছে তো ইয়াতে বল প্ৰয়োগ হৈ আছে এইটো সাপেক্ষে কি ঘূৰিব এনেকুৱাকে ঘূৰিব বা সেন্টাৰৰ সাপেক্ষে ঘূৰিব তো যেতিয়া ঘূৰিব তো এইটো ইয়াৰে পৰা ইয়াৰ লম্ব দূৰত্ব লাগে তো লম্ব দূৰত্ব তো ভাই এনেকে তো ল'ব নোৱাৰি কাৰণ ইয়াতে এংগল আছে তো মই কি কৰিম এই যেটো দূৰত্ব আছে এই লম্ব দূৰত্বটো আমি লৈ লম তো এই লম্ব দূৰত্বটো কি হ'ব চোৱা যেহেতু ইয়াতে থিটা আছে এইখিনি 2a তো এইখিনি 2a sin থিটা তলটো 2a cos থিটা আহিব তো আমি লিখিম কি লিখিম নাজানো কি লিখিম টাউ ইজ ইকুয়াল টু বল কিমান আছে যিকোনো এটাৰ ম্যাগনিটিউড কিমান হ'ব কিউ ই পূৰণ 2a sin থিটা আমি জানো যোৱা ক্লাছত শিকিছো 2a আৰু কিউ কি বুলি কোৱা হয় এই দুটাৰ পূৰণফলক দ্বিমেৰু ভ্ৰামক আমি কি লিখিম টাউ ইজ ইকুয়াল টু পি ই sin থিটা যেহেতু ইয়াতে sin থিটাৰ দৰে আহিছে তো আমি এটোক যদি ভেক্টৰ ফৰ্মত লিখো আমি কেনেকৈ লিখিম p ক্ৰস e এনেকুৱাকে লিখিম যেহেতু যদি তোমাৰ ওচৰত দুটা ভেক্টৰ ক্রস প্রডাক্টত থাকে তুমি কি লিখাম ম্যাগনিটিউড অফ a ইনটু ম্যাগনিটিউড অফ b sin থিটা হয় না নাই আৰু সোয়া ইয়াতে যেটো টাওৰ দিক হ'ব টৰ্কৰ এটা কি থাকিব দিক যেহেতু এটা ভেক্টৰ তো সেই দিকটো আমি কেনেকৈ ওলাম ক্রস প্রডাক্টৰ দিক কেনেকৈ ওলাই স্ক্ৰু ৰুল মনত কৰা আর রাইট হ্যান্ড তুমি এনেকে কার্ল কৰি দিয়া
এইটো স্ক্ৰুৰ দৰে তো এই বুঢ়া আঙুলিটো যিটো ডিৰেকশ্যন থাকিব সেইটোৱে বা তুমি স্ক্ৰু এটাক এনেকুৱা ঘূৰালে সি কোন পিনে যায় এনেকুৱাকৈ ঘূৰাই আছা পিছপিনে আহিব নেকি এনেকুৱাকৈ ঘূৰাই আছা যদি সি আগপিনে যাব তো একচুৱেলি তুমি কি কৰি আছা দুটা ভেক্টৰ ইয়াক তুমি ক্ৰছ কৰাই আছা ধৰা এ ভেক্টৰ এইটো বি ভেক্টৰ যেতিয়া তুমি ক্ৰছ কৰাই দিছা সেইটোৰ যিটো ডিৰেকশ্যন হ'ব মানে ইয়াৰ পাৰপেণ্ডিকুলাৰ বুজি পাইছানে তো ইয়াতে চোৱা দ্বিমেৰু ভ্ৰামকৰ দিশ এইটো বৈদ্যুতিক ক্ষেত্ৰৰ দিশ এইটো তো তুমি পি ক্ৰছ ই কৰি আছা তো পি ক্ৰছ ই কৰাৰ লগে লগে তোমাৰ যিটো এই সমতলৰ যিটো লম্ব দিশ সেই লম্বভাৱে তোমাৰ কি হ'ব এই টৰ্কৰ দিশ হ'ব তো দিশটো কি হ'ব যে আমি ধৰা লিখা যিটো কাগজ আছে বা এই বৰ্ডৰ যিটো কি আছে সমতলৰ লম্বভাৱে থাকিব সমতলৰ লম্বভাৱে থাকিব বুজিছানে নাই বুজি পাইছা আই থিংক এতিয়া মোক কোৱা দিশটোতো বুজি পালোঁ এই টৰ্কৰ মান টাউৰ মান সৰ্বোচ্চ কেতিয়া হ'ব সৰ্বোচ্চ কেতিয়া হ'ব যেতিয়া আমাৰ সাইন থিটাৰ মান কি হ'ব সাইন থিটাৰ মান সৰ্বোচ্চ হ'ব সৰ্বোচ্চ হ'ব এতিয়া সাইন থিটাৰ মান সৰ্বোচ্চ কেতিয়া হয় সাইনৰ গ্ৰাফ মনত কৰা এনেকুৱা আছিল তো এইটো কি সৰ্বোচ্চ মান হয় না নাই তো এইটো ক'ত হয় π/2 তে হয় না নাই তাৰ মানে যেতিয়া তোমাৰ থিটা যেতিয়া সাইন থিটাৰ মান মানে তোমাৰ কি সৰ্বোচ্চ হ'ব যেতিয়া অৰ্থাৎ দ্যাট ইজ থিটা ইজ ইকুয়াল টু 90 ডিগ্ৰী মানে তুমি তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ এইটো ডিৰেকশ্যনত আছে তুমি যদি ডাইপলটোক এনেকুৱাকৈ ৰাখা এটা পজিটিভ এটা নেগেটিভ তেতিয়া ইয়াৰ ওপৰত যিটো বল ইয়াৰ ওপৰত কি হ'ব মেক্সিমাম তোমাৰ কি লাগিব ইয়াৰ টৰ্কটো লাগিব মেক্সিমাম টৰ্ক লাগিব তো তুমি কিমান ডিগ্ৰীত ৰাখিব লাগিব 90 ডিগ্ৰীত আৰু সৰ্বনিম্ন কেতিয়া হ'ব সৰ্বনিম্ন তেতিয়াই হ'ব যেতিয়া তুমি কি কৰিবা থিটাৰ মান সাইন থিটাৰ মান কি হ'ব সৰ্বনিম্ন মিনিমাম আৰু সাইন থিটাৰ মান মিনিমাম কেতিয়া হয় যেতিয়া থিটা ইজ ইকুয়াল টু 0 ডিগ্ৰী হয় নে নাই ষ্টাৰ্টিঙত 0 ডিগ্ৰীৰ পৰাই সৰ্বনিম্ন হয় তো যেতিয়া তুমি এইটোক এনেকুৱাকৈ ৰাখিবা ধৰা বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকৈ আছে তুমি ডাইপলটো এনেকুৱাকৈ ৰাখিছা ইয়াতে পজিটিভ ইয়াতে নেগেটিভ তো এইভাগেও বল লাগিব এইভাগেও বল লাগিব দুটা ইকুৱেল বল এজ এনেকুৱাকৈ টানি আছে কোনোবাই এনেকুৱা টাগ অফ ৱাৰ গেম যেনেকুৱা যদি এইটো ছাইডতে ছেইম মানে একদম হেভি পাৰ্টি সেইটো ছাইডতো ছেইম হেভি পাৰ্টি মাজৰ পৰা ৰছীটো প্ৰায় নাযায় একদম তাতেই থাকে তো দুটা বল কি আছে ছেইম আছে তো অবভিয়াছলি কি হ'ব ই ক'তো নাযায় ইয়াতেই থাকিব তো ইয়াৰ ওপৰত কোনো ধৰণৰ টৰ্ক নালাগে একদম মিনিমাম লাগিব ঠিক আছে তো টৰ্ক কেনেকৈ উলিয়াই তুমি গম পালা পি ক্ৰছ ই বা পি ই সাইন থিটা কি হ'ব যদি মই এই যেটো এটো কি আছিল সুষম বৈদ্যুতিক ক্ষেত্ৰ যদি মই সুষম নাৰাখো তেতিয়া কি হ'ব চোৱা যদি মই বৈদ্যুতিক ক্ষেত্ৰ সুষম নাৰাখো ধৰা তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ এনেকুৱাকৈ আছে কি আছে যে এনেকুৱাকৈ আছে এইটো কোনো সুষম বৈদ্যুতিক ক্ষেত্ৰ হয় নেকি অবভিয়াছলি নহয় মই এটা এনেকুৱা এটা কি বনাইছো এনেকুৱা এটা বৈদ্যুতিক ক্ষেত্ৰ বনাইছো যেটো নেকি তোমাৰ সুষম নহয় তো ইয়াতে মই কি কৰিছো তোমাৰ ডাইপল এটা ৰাখিছো এনেকুৱাকৈ ডাইপল মানে বৈদ্যুতিক দ্বিমেৰু এটা ৰাখিছো ইয়াতে তোমাৰ ঋণাত্মক আধান ইয়াতে তোমাৰ ধনাত্মক আধান হয়নে আৰু মাজত তোমাৰ ইয়াতে ঋণাত্মকৰ পৰা ধনাত্মকলৈ কি আছে ইয়াৰ যেটো ডিৰেকশ্যন এইটো পি ভেক্টৰ মানে তোমাৰ যিভাগে বৈদ্যুতিক ক্ষেত্ৰ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে সেম হেইটোৰ সমান্তৰালভাৱে মই কি ৰাখিছো বৈদ্যুতিক দ্বিমেৰু ৰাখিছো ঠিক আছে তো যেহেতু বৈদ্যুতিক দ্বিমেৰু ৰাখিছো সেম ডিৰেকশ্যনত তো মোক কোৱা মই জানো যে বৈদ্যুতিক ক্ষেত্ৰত যেতিয়া তুমি আধান আনা তো আধান আনিলে কি হ'ব সেই বৈদ্যুতিক ক্ষেত্ৰত তাৰ ওপৰত বল প্ৰয়োগ কৰিব তো যেহেতু বল প্ৰয়োগ কৰিব তো চোৱা ইয়াৰে এই যেটো পাৰ্ট আছে এই পাৰ্টখিনি হল উইক মানে দুৰ্বল ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ দুৰ্বল কিন্তু ইয়াতে কি
এইখিনিত হ'ল তোমাৰ বৈদ্যুতিক ক্ষেত্ৰ অলপ শক্তিশালী কিহৰ কাৰণে শক্তিশালী কাৰণ ইয়াতে বৈদ্যুতিক ক্ষেত্ৰৰ তোমাৰ যিটো ক্ষেত্ৰ ৰেখা আছে বহুত ক্লোজ আছে আৰু আমি বৈদ্যুতিক ক্ষেত্ৰ ৰেখা যেতিয়া আমি শিকিছিলোঁ ৰেখাৰ বিষয়ে তেতিয়া আমি পঢ়িছিলোঁ যে ক্ষেত্ৰ ৰেখা য'ত ওচৰা-ওচৰি গৈ আছে ঘনত্ব য'ত বেছি তাতে বৈদ্যুতিক ক্ষেত্ৰৰ মানো বেছি তো যেহেতু মান বেছি তো ইয়াৰ ওপৰত বলটো কি হ'ব বেছি হ'ব তো ইয়াৰ ওপৰত যেটো প্ৰযোজ্য বল হ'ব আমি জানো যে ইয়াৰ ওপৰত প্ৰযোজ্য বলৰ দিশ কিটো হ'ব সেইটো ডিৰেকশ্যনত ইয়াৰ ওপৰত প্ৰযোজ্য বল যেটো হ'ব এটো এই ডিৰেকশ্যনত হ'ব কি হ'ব এটো এই ডিৰেকশ্যনত হ'ব কিন্তু এটা কথা তোমালোকে গম পাব লাগিব যেহেতু ইয়াতে শক্তি বেছি বৈদ্যুতিক ক্ষেত্ৰ তো ইয়াৰ ওপৰত যেটো বল এটো কি হ'ব বেছি লাগিব ইয়াৰ ওপৰত যেটো বল হেতু কি লাগিব কম লাগিব বুজি পাইছানে তো যেহেতু কম লাগিব অলপ পানী খাই লও সোয়া যে আমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ বৃদ্ধিৰ দিক কোনটো সাইডে আছে এইটো সাইডে বাঢ়ি গৈ আছে মাইনাস কিউৰ ওপৰত বল কোনটো সাইডত লাগি আছে মাইনাস কিউত এইটো ডিৰেকশ্যনত প্লাস কিউৰ ওপৰত বল কোনটো ডিৰেকশ্যন লাগি আছে এইটো ডিৰেকশ্যনত দ্বিমেৰু ভ্ৰামকৰ দিক তোমালোকে মনে মনে ভাবা দ্বিমেৰু ভ্ৰামকৰ দিক কোনটো আছে বোলে সেইটো ডিৰেকশ্যনত আছে তে মুঠ লব্ধ বলৰ দিক এইটো কোনটো সাইডত হ'ব এটা কোৱা সোৱা যেহেতু ইয়াতে তোমাৰ বলৰ মান বেছি আছে তো ভেক্টৰৰ ম্যাগনিটিউডটো বেছি হ'ব ইয়াতে কম আছে তো এই ভেক্টৰৰ মানটো বেছি হ'ব এতিয়া সোৱা ইয়াতে এটা হাতী আছে ইভাগে টানি আছে ইয়াতে এটা চিটি আছে চিটি পৰুৱাই টানি আছে কোনে টানিব বেছি ই টানি ল'ব নে নাই তো মোৰ যেটো নেট ডিৰেকশ্যন হ'ব এই বলৰ হেতু কোনটো ডিৰেকশ্যন হ'ব এইটো ৰাইট সাইডে তো মোৰ যেটো মুঠ লব্ধ বলৰ দিক হেতু কোনটো সাইডত আহিব ৰাইট সাইডে বুজি পাইছানে যদি তোমাৰ ওচৰত যদি কুই হয় কোনোবা ক্ষেত্ৰত যদি তোমাৰ ক্ষেত্ৰত এনেকুৱা আহে যে সুষম বৈদ্যুতিক ক্ষেত্ৰ নাই তেনে ক্ষেত্ৰত তুমি কি কৰিবা যে সুষম বৈদ্যুতিক ক্ষেত্ৰ যদি নাই ইয়াৰে পৰা তুমি চাব লাগিব যে প্ৰথম মোৰ বৈদ্যুতিক ক্ষেত্ৰৰ ইনক্ৰিজিং মানে য'ত ক্ৰমান্বয়ে বাঢ়ি গৈ আছে সেই দিশটো কোনটো দ্বিতীয়তে চাব লাগিব তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ যেটো কি কয় তোমাৰ ডাইপোল মোমেন্ট দ্বিমেৰু ভ্ৰামকৰ দিশ মানে তোমাৰ আধান কোনটো কোড আছে তেতিয়া চাব লাগিব তাৰ পিছত যে কাৰ ওপৰত কেনেকুৱা বল প্ৰয়োগ হ'ব কাৰ ওপৰত বেছি কাৰ ওপৰত কম তো যেটোৰ ওপৰত বেছি বল প্ৰয়োগ হ'ব আৰু যেটোৰ ওপৰত কম হ'ব তো যাৰ ওপৰত বেছি বল প্ৰয়োগ হ'ব যেটো ডিৰেকশ্যনত সেইটো ডিৰেকশ্যনতে কি হ'ব তোমাৰ গোটেইখিনি বল লব্ধভাৱে তাতে লাগিব এতিয়া চোৱা যদি মই এনেকুৱা কৰোঁ যে ঠিক আছে ভাই এইবাৰ মই কি কৰিলোঁ এই মাইনাস কিউৰ ঠাইত ইয়াতে মই দি দিলোঁ প্লাস কিউ আৰু এই মাইনাস কিউৰ ঠাইত মই দি দিলোঁ ইয়াতে কি প্লাস কিউৰ ঠাইত মই দি দিলোঁ মাইনাস কিউ তো এইবাৰ দ্বিমেৰু ভ্ৰামকৰ দিশ কি হৈ যাব চেঞ্জ হৈ যাব নে নাই যে দ্বিমেৰু ভ্ৰামকৰ দিশ এইবাৰ কি হৈ গ'ল উলটা তো যেহেতু উলটা হৈ গ'ল ঠিক আছে আমাৰ ইনক্ৰিজিং ফিল্ড কোনটো সাইডত আছিল এইটো মানে ক্ৰমান্বয়ে বৃদ্ধি হোৱা বৈদ্যুতিক ক্ষেত্ৰ এই সাইডত আছিল হ্ৰাস হোৱা ক্ৰমান্বয়ে কোনটো সাইডত আছিল এইটো সাইডত তো যেহেতু সেইটো সাইডত আছিল এতিয়া ঋণাত্মক আধানৰ ওপৰত তো বল লাগিব কিন্তু এই বলৰ দিশ কি হয় বৈদ্যুতিক ক্ষেত্ৰৰ অপোজিটত লাগে ঋণাত্মকত তো এইটো সাইডে কি হ'ব এইবাৰ বল লাগিব নে নাই এইটোৰ ওপৰত লাগিব ধনাত্মকৰ ক্ষেত্ৰত ধনাত্মকত বল কেনেকুৱা লাগিব এইবাৰ ধনাত্মকত যে ধনাত্মকত যেটো বল লাগিব এইবাৰ এইটো এই ডিৰেকশ্যনত লাগিব কিন্তু এটা কথা চোৱা ইয়াতে যেহেতু ইয়াতে বৈদ্যুতিক ক্ষেত্ৰ কি আছে কম আছে তো সেই কাৰণে যেটো বল আছে পজিটিভত সেইটো কি হ'ব সৰু ঋণাত্মকত কি হ'ব বলটো বেছি
তো ইয়াতে আমি কি চেঞ্জ কৰিম এইবাৰ খালি আমাৰ ভ্ৰামকৰ দিশ কি আছে ওলটা আছে না নাই ওলটা আছে তো চোৱা ই হল হাতী ই হল মেকুৰী হাতীয়ে কি কৰিব মেকুৰীক এনেকে ভৰি দি এনেকে গেলাই পেচাই গুচি যাব না নাই তো নেট যেটো দিশ সেইটো কি হ'ব লেফট সাইডে যোনটো সাইডে তোমাৰ কি হৈ আছে বৈদ্যুতিক ক্ষেত্ৰ হ্ৰাস হৈ আছে সেইটো সাইডে আহিব তো এই ক্ষেত্ৰত তোমাৰ কি হ'ব দিশ এইটো সাইডে আহিব তো তোমালোকে সদায় চাবা যে তোমাৰ বৈদ্যুতিক ক্ষেত্ৰৰ দিশ কোন পিনে বৃদ্ধি হৈ আছে কোন পিনে হ্ৰাস হৈ আছে আৰু চাব লাগিব যে তোমাৰ বৈদ্যুতিক দ্বিমেৰু ভ্ৰামকৰ দিশ কোনটো আছে তাৰ পিছত চাবা যে কোনটো আধানত কেনেকুৱা বল লাগি আছে কোনটো দিশত লাগি আছে য'ত বৈদ্যুতিক ক্ষেত্ৰ বেছি তাতে আধানৰ ওপৰত বলও বেছি তো যেটো ডিৰেকশ্যনত বল যাব সেইটো ডিৰেকশ্যনতে বল লব্ধ বল সেইটো ডিৰেকশ্যনতে হ'ব তো আই হোপ তোমালোকে আজিৰ যেটো টপিক আছে এইটো বুজি পালা টৰ্কৰ যেটো টপিক যে আমি সুষম বৈদ্যুতিক ক্ষেত্ৰত এটা যদি আমি দ্বিমেৰু ৰাখো তো কি হ'ব যদি সুষম নহয় বিষম মানে অসুষম হেনেকুৱা যদি বৈদ্যুতিক ক্ষেত্ৰত আমি যদি কোনো এটা দ্বিমেৰু ৰাখো তো তাতে কি হ'ব কাৰণ তাতে লব্ধ বল শূন্য নহয় কাৰণ তাতে মানে আধানৰ ওপৰত বেলেগ বেলেগ বলে ক্ৰিয়া কৰিব এংগেলত ৰাখিলে টৰ্ক লাগিব টৰ্কৰ লগত কি লাগিব বলো লাগিব কিন্তু সুষমত ৰাখিলে মুঠ লব্ধ বল কি হয় আমি যদি কোনো এটা এংগেলত ৰাখো শূন্য হয় সো থ্যাংক ইউ ফৰ ওয়াচিং তোমালোকৰ ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰিবা যাৰ যাৰ মানে মই সদায় কওঁ যাৰ যাৰ হয়তো প্ৰাইভেট মেণ্টৰশ্বিপৰ হয়তো সেইখিনি এবিলিটি নাই তো আমি ফ্ৰীতে যেহেতু কৰাই আছো এই কোর্সখিনি কমপ্লিট কৰাবলৈ চেষ্টা কৰিম তো সেইকাৰণে তোমালোকে তোমাৰ ফ্ৰেণ্ডবোৰক শ্বেয়াৰ কৰিবা কিবা ডাউটছ থাকিলে কমেণ্টত জৰুৰ জনাবা টিল দেন নেক্সট ভিডিঅ'লৈ থ্যাংক ইউ ভেৰি মাচ